আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আহিছে, তেওঁলোকক ৰুম দেখালোঁ। এতিয়া তাৰ লগত আহিলোঁ। এতিয়া 3টামান ৰুম 1.5 কিলোমিটাৰ, বেলতলা 1 কিলোমিটাৰ। এতিয়া আমি বিচাৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি 10 টকা দিবি। পানী ইমান কৰি 10 টকা কৰি ল'ব পানীৰ কাৰণে 10 টকা বেছি। দুটাই ছেম। গণেশগুৰি 1.5 কিলোমিটাৰ, বেলতলা 1 কিলোমিটাৰ। এতিয়া আমি ঘৰটো চালোঁ আৰু এতিয়া ধুনীয়াকৈ আমি বেগ হ'ম, ওলাই যাম। আৰু বেলতলাৰ পৰা খানাপাৰা কিমান দূৰ হ'ব? বেলতলাৰ পৰা খানাপাৰা 2 কিলোমিটাৰ। নহয় 1 কিলোমিটাৰ। 1 কিলোমিটাৰ। চ' আমি ঘৰটো এইমাত্ৰ চালোঁ আৰু ঘৰটো ফাইনেল হ'ল। তেওঁলোকে 7 তাৰিখে শ্বিফ্ট কৰিব। আপোনালোকে যদি গুৱাহাটীত ভাড়াঘৰ বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি ধুনীয়াকৈ ঘৰ ওলাই দিওঁ। এইটো ৰাস্তাটো বেয়া, ইয়াক অলপ লৈ যা। বহ হা বহ, দুজনে বহ। 20 টকা 20 টকা দিবি। 10 টকা দিবি। পানী ইমান কৰি 10 টকা কৰি ল'ব। চ' আমি মাতা ক'ত যাবি? পানীৰ কাৰণে 10 টকা বেছি। বলা দেৰি আছে। চ' দুজন ভয়ংকৰ বানপানী ৰে ভাই। বানপানী হৈছে। ঠিক আছে। পানীৰ আগত নুমাই দিয়ক ৰাস্তাত এইফালে। নামি দে ইয়াতে ৰখাই নামি দে। 100 টকা দিছে দেই, মই 100 টকা যাবা তোমালোকে। হা বাই বাই। পাৰিলে অলপ চাব বেলেগ দিয়া ঠিক আছে। বাপৰে বানপানী এইখিনি জেগাত বেছি পানী হৈছে। একদম পানী চাওক, ভয়ংকৰ পানী। বঢ়িয়া পানী পানী। বানপানী দেখাই দিলোঁ আৰু এতিয়া মোৰ স্কুটিটো আছে আগত মুকুতাৰ ওচৰত। স্কুটিটো ল'ম আৰু ঘৰত যাম। বহুত ভোক লাগিছে, খানাও খোৱা নাই কা। আৰু দাদাক 100 টকা হৈছে, তেওঁক 100 টকাটো দি লওঁ। এই ছাইডত ৰখাই দিলে হ'ল। মোৰ স্কুটিটো এইফালে আছে ন। অলপ আগত অলপ আগত ভিডিঅ'টো
কেনে পালে ভাল পালে যদি লাইক কৰিব, চেনেলটো প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো জাষ্ট আজি আৰু গুৱাহাটীৰ বানপানী দেখাই দিলোঁ। আসসালামু আলাইকুম, মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাই আছিলে ট্ৰেভেল উইথ আতিকুল ব্লগ। অ'কে, বাই বাই, চাব্বাকে এণ্ড খুদা হাফিজ। চ' মোৰ লগত দুজন আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আহিছে, তেওঁলোকক ৰুম দেখালোঁ। এতিয়া আৰু কেইটামান ৰুম দেখাম। চ' নামকেইটা কোৱা। মোৰ নাম পল্লৱ খাউন। মোৰ নাম লভিজিত বৰগোহাঁই। আৰু কৈ যে কেনেকৈ এই দাদাৰ লগত আহিলোঁ, এতিয়া 3টামান ৰুম চালোঁ। এইটো লাষ্ট আৰু ফাইনেল কৰিম চাগে এইটো ৰুম। চ' এতিয়া মই ভিতৰত যাম আৰু এই ৰুমটো দেখাই দিম। চ' এইটোৱে ৰুম, চাই লোৱা। মাৰ্বল চাৰ্বল লগোৱা আছে, একদম ধুনীয়া। ইয়াতে এটা কিটচেন, ইয়াতে এখন বেড পৰিব। ফেন আছে, 2টা ফেন দিয়া আছে। বেলকনি নাই, ৱাছৰুম টেৰেছ আছে। বহুত ভাল ঘৰ। চ' তেওঁলোকক ঘৰটো দেখালোঁ, ফাইনেল চাফা কৰি দিব, গোটেইখিনি ক্লিন কৰি দিব। চাওঁ কি হৈছে। অঁ, এইটো চাফা কৰি দিব, গোটেই নিট এণ্ড ক্লিন কৰি দিব। ঠিকে আছে, এইটো ঠিকে আছে। হা, পচন্দ হৈছে? পচন্দ হৈছে বাৰু। খালি ৰেণ্টটো, ৰাস্তাটোৰ কাৰণে ভুল হৈছে। ৰাস্তাটো এতিয়া 1 ঘণ্টাত পানী শুকাই যাব। গুৱাহাটী চবতে বানপানী। এতিয়া মালিকৰ লগত কথা পাতি ল'লে হ'ল। বাকী বিচনা এখন আছে, ফেন আছে, এইটো ৰুমতো ফেন আছে। কিটচেন স্পেচটো ডাঙৰ হয়, ইয়াতে এটা বেড লগাব পাৰিব, তাতে বেড লগাব পাৰিব। এতিয়া কাৰেণ্টটো অফ কৰা আছে, মিটাৰটো অফ কৰা আছে। এইটো ওপৰত দি দিলে এইটো ফেন চলিছে। ঠিকে আছে, এইটো ন, এইটো ডান। কিচেনটো এক্সট্ৰাকৈ নিদিলে। অঁ, এইটোকে ফাইনেল কৰি দিয়া আৰু। অকল এইটোৱে খালি আছে ন? ট্ৰাফিক চাওক, বাপৰে কেনেকুৱা ট্ৰাফিক, একদম ট্ৰাফিক। HM নাৰ্ছিং হোম। মোৰ 2জন ক্লাইণ্ট আহিছে ৰুম চাব। হাই দিয়া। চ' আমি এতিয়া ৰুম চাব গৈছোঁ ন? এতিয়া ৰুম চাব গৈ আছোঁ। এতিয়া আমি ৰুম চাব গৈ আছোঁ আৰু আমি এতিয়া গৈ আহিছোঁ বিষ্ণুজ্যোতি পথৰ ৰুমটো চাব। এইটো ট্ৰাফিক চাওক না, আৰু এই পানী চাওক, পূৰা পানী, বাপৰে। আমি আগৰ বাইলেণ্ডেদি যাব লাগিব হা, পিছলৈ বাইলেণ্ডেদি। এই পানী চাওক তাত, অ' বাপৰে, ভয়ংকৰ পানী, চাৰিওফালে পানী। পানী অ', বাইলেণ্ডত পানী নাই ন? বাইলেণ্ডত পানী নাই অকণমান। ওলাই আমি এই বাইলেণ্ডত যাম। মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত সোমাই দিলোঁ, বাপৰে। আমি চাওক আৰু এইখন গাড়ী। পানী নাথাকে, পানী ইয়াতে নাথাকে, কৈ দিয়া বহুত পানী হৈছে, পানী বহুত ইয়াত। পানী বহুত হয়নে? বহুত পানী, পানী ইমান টাইম নাথাকে নহয়। কেনেকৈ চলাইছা ভাই ইমান পানীত?
চলাই আছোঁ এতিয়া উপায় নাই ন উপায় নাই মানুহজনকো পাৰ কৰিব লাগিব এই পানী বাপৰে ভয়ংকৰ বানপানী বানপানী চাওক বৰষুণৰ